নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে ফাইনেলি RRBৰ ফালৰ পৰা RPF যিটো ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, যিটো পুলিচৰ কনষ্টেবলৰ চাকৰি হয়, ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, এইটোৰ এডমিট কাৰ্ডৰ নটিচ আহি গৈছে। তো আপোনালোকৰ এক্সামটো কেতিয়া হ'ব, কিমান তাৰিখত হ'ব, তো এইটোৰ বিষয়ে মই আজি কথা পাতিম। তো ফাইনেলি এইটো এডমিট কাৰ্ডখন মুকলি কৰি দিব 28 ফেব্ৰুৱাৰী, অৰ্থাৎ ফেব্ৰুৱাৰী 28 তাৰিখত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰে যোৱাকালিয়ে নটিচটো দি দিছে RRB ৱেবছাইটত। তো এক্সাম ষ্টাৰ্ট হ'ব মাৰ্চৰ 2 তাৰিখত আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব। তো এইটো CBT হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব, অৰ্থাৎ কম্পিউটাৰত এক্সামটো দিব লাগিব, অনলাইনত এক্সাম। এইটো অকল RPF, যিসকলে RPF এপ্লাই কৰিছিল, ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবলৰ। তো ইয়াতে টোটাল পোষ্ট আছিল 4208টা মান টোটাল ভেকেঞ্চি আছিল। তাৰে মেল আৰু ফিমেল ভাগ কৰি দিয়া আছে। তো মেল কেণ্ডিডেটৰ বাবে মোটামুটি 3300টা মান এনেকুৱা পোষ্ট আছিল। তো নটিচটো মই দেখাই দিম অলপ পিছতে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। আৰু যিসকলে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো ফ্ৰেণ্ডসকল, আহক আমি নটিচটো চাই লওঁ। আপোনালোকে ইয়াতে চাব পাৰিছে যে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্টাৰী ৰেলৱে বৰ্ড ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা যিটো RPF লিখা আছে কনষ্টেবল, ইয়াতে লিখা আছে এক্সাম RPF কনষ্টেবল কম্পিউটাৰ বেছড টেষ্ট হ'ব, অৰ্থাৎ CBT হ'ব। তাৰপিছত এক্সাম ডেট ইয়াতে দিছে যে 2 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে এই এক্সামটো চলি থাকিব। ফ্ৰেণ্ডসকল, ইয়াতে লিখা আছে চাওক 3 নম্বৰটো যে ডাউনলোড কল লেটাৰ ষ্টাৰ্ট 4 days পিৰিয়ড এক্সাম ডেট মেনশ্যন ইন এক্সাম চিটি এণ্ড ডেট ইণ্টিমেশ্যন লিংক। তো ইয়াতে কৈছে যে এক্সাম ষ্টাৰ্ট হোৱাৰ 4 দিন আগত আপোনালোকে কল লেটাৰটো পাই যাব, অৰ্থাৎ আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এক্সাম ধৰক 2 মাৰ্চত যদি ষ্টাৰ্ট হয়, তেন্তে তাৰে 4 দিন আগত, অৰ্থাৎ 28 তাৰিখত আপোনালোকে ফেব্ৰুৱাৰী 28 তাৰিখত ডাউনলোড কৰিব পাৰিব। আৰু তাতে লিখা আছে আপোনালোকৰ ক'ত এক্সামটো হ'ব, তাতে সকলোখিনি ডিটেইলছ এই এডমিট কাৰ্ডত পাই যাব। তো এইটোৱে যোৱাকালি নটিচটো দি দিছে 28/1/2025, যোৱাকালি এই নটিচটো পাব্লিছ কৰি দিছে। তো ফ্ৰেণ্ডসকল, এইটো RRBৰ ফালৰ পৰা এই নটিচটো দিছে, অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্টৰ বৰ্ডৰ ফালৰ পৰা। তো ফ্ৰেণ্ডসকল, আপোনালোকে আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে যে অৰ্থাৎ মাৰ্চৰ 2 তাৰিখৰ পৰা 20 তাৰিখলৈকে আপোনালোকৰ CBT এক্সাম হ'ব, কম্পিউটাৰ বেছড টেষ্ট হ'ব। আৰু এই 2 তাৰিখৰ 4 দিন আগতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, অৰ্থাৎ ফেব্ৰুৱাৰী 28 তাৰিখত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এই এডমিট কাৰ্ডত লিখা থাকিব আপোনালোকৰ সময়, তাৰপিছত টাইম টেবুল, ক'ত এক্সামটো হ'ব, এক্সাম চেণ্টাৰ, সকলোখিনি এই এডমিট কাৰ্ডত লিখা থাকিব। অৰ্থাৎ ফেব্ৰুৱাৰী 28 তাৰিখত আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু তাৰ 4 দিন পিছৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, 2 তাৰিখৰ পৰা আপ টু 20 তাৰিখলৈকে এক্সাম ষ্টাৰ্ট হ'ব, অৰ্থাৎ CBT হ'ব। সময় এতিয়া নাই, ক'বলৈ গ'লে আপোনালোকে প্ৰিপাৰেশ্যন লওক যাতে চাকৰিটো পায়। CBT এক্সাম যাতে এই অনলাইনত যিটো পৰীক্ষা দিব, যাতে পৰীক্ষাটো ভালদৰে দিব পাৰে আৰু এই চাকৰিটো লাভ কৰিবলৈ যাতে সক্ষম হয়। আৰু ইয়াৰ পিছত CBT পাছ কৰাৰ পিছত আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব, যেনে ল'ৰাৰ বাবে 1600 মিটাৰ দৌৰ হ'ব, 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমাব লাগিব। তো ফ্ৰেণ্ডসকল, এতিয়া সময় একেবাৰে কম আছে। তো আপোনালোকে এক্সামৰ বাবে প্ৰিপাৰেশ্যন লওক, এক্সামটো ভাল কৰি ফিজিকেল টেষ্টৰ বাবে সাজু হওক। আজিৰ ভিডিঅ'টো এইখিনিয়ে, নেক্সট আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ হওক, ভালে থাকক। জয় হিন্দ, জয় অসম।